পৰ্বতজোৰাত অসমমালা আঁচনিৰ পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। অতি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। অভিযোগ ঠিকাদাৰ মনোজ কুমাৰ বসুমতাৰীৰ বিৰুদ্ধে। অসম চৰকাৰৰ নিয়ম নীতিক ভৰিৰে নেওচি ঠিকাদাৰে চলাইছে কমিছন ৰাজ। পৰ্বতজোৰাত অসমমালা আঁচনিৰ পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অসমমালাৰ নামত BTCৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাত চলিছে ব্যাপক অনিয়ম। অতি নিম্নমানৰ পাহাৰীয়া ৰঙামাটি, চেণ্ড গ্ৰেভেল, ৰড চিমেণ্ট অতি সুলভ মূল্যৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে এইসকল স্থানীয় ৰাইজে। উল্লেখ্য যে বগৰীবাৰী মহামায়াৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টিপকাই সংযোগী 15.910 কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি পথটোৰ নিৰ্মাণত আৰম্ভণিতে উঠিছে ব্যাপক অনিয়মৰ অভিযোগ। অভিযোগ অনুসৰি ঠিকাদাৰ মনোজ কুমাৰ বসুমতাৰীয়ে স্থানীয় দুই এজন যুৱকৰ হতুৱাই এই পথছোৱা অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ অভিযোগ এইসকল স্থানীয় ৰাইজৰ। ইয়াৰ উপৰিও কালভাৰ্ট নিৰ্মাণৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে অতি নিম্নমানৰ ৰড লগতে চিমেণ্ট। কেৱল সামগ্ৰীৰ মানদণ্ডৰ নহয়, জনসাধাৰণৰ জীৱনক লৈও হেতালি খেলিছে বুলি অভিযোগ এইসকল ৰাইজৰ। আনকি কালভাৰ্ট নিৰ্মাণৰ বাবে কাষেৰে উপপথ নিৰ্মাণ কৰা হৈছে যদিও মূল পথত কোনো ধৰণৰ বেৰিকেড বা সতৰ্কতামূলক সংকেতৰ ব্যৱস্থা কৰা হোৱা নাই বুলিও অভিযোগ স্থানীয় ৰাইজৰ। যাৰ ফলত প্ৰতিদিনে সঘনাই এতিয়া সংঘটিত হৈছে পথ দুৰ্ঘটনা। কোকৰাঝাৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত পথছোৱা নিৰ্মাণ হৈ থকা অৱস্থাত কেনেকৈ অনিয়ম সংঘটিত হ'ব পাৰিলে ইয়াক লৈ এতিয়া সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় সচেতন ৰাইজে কোকৰাঝাৰ জিলাৰ আয়ুক্তৰ লগতে নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্যা মুনমুন বখমক সম্পূৰ্ণ পাককলন মতে আৰু উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰি এই পথছোৱা নিৰ্মাণ কৰাৰ বাবে এতিয়া দাবী জনাইছে স্থানীয় ৰাইজে। এইটো হয় আমাৰ টিপকাই টু বগৰীবাৰী এইটো আছামমালা ৰড এইটো এতিয়া মানে কাম ষ্টাৰ্ট হৈ আছে। এইটো কণ্ট্ৰেক্টাৰে মানে যিটো মানে খালভাৰটো বনাই আছে বক্স কালভাৰ, এইটো মানে ব্ৰেকেট হেৰিটো কি কয় ব্ৰেকেটটো মানে ভালকৈ ৰাখিব লাগে। তাৰপিছত যিটো মানে ৰড দিছে কি কয় এইটো বক্স কালভাৰত এইটো মানে ৰডটো ডুপ্লিকেট হয়, সৰু সৰু দিয়া হৈছে এইটো। আৰু চেণ্ট্ৰেবলটো মানে পূৰা সেই এক নম্বৰটো দিব লাগে। ৰাস্তাটো মানে যাতে মানে লাষ্টিং হয় আৰু দেখা গৈছে যে আচলতে চেণ্ড গ্ৰেভেল নহয়, আচলতে তাতে বালি আৰু পাথৰৰ জেগাত মাটি আৰু পাথৰ দি আছে। এইটো হয় যদি মানে কণ্ট্ৰেক্টাৰ এইটো ঠিক কৰিব লাগে, চাব লাগে। এইটো বালু আৰু মাটিটো দিলে নহ'ব না এইটো ৰাস্তা। এতিয়া আপোনালোকে কি বিচাৰে? মানে মোৰ কণ্ট্ৰেক্টাৰে যদি কণ্ট্ৰেক্টাৰে কৰিছে এইটো মানে একেবাৰে ভাল পাথৰ বালু চেণ্ট্ৰেবেলটো দিব লাগে, ৰডবিলাক ভালকৈ দিব লাগে লাষ্টিং হ'বৰ কাৰণে। ৰাস্তাটো মানে লাষ্টিং বেছি হৈ থাকে আৰু